অতিকে ভয়ঙ্কর রেল দুর্ঘটনা 1 কিলোমিটার পর্যন্ত মহতিয়াই নিলে বাহন ঠাইতে 11 গৰাকীৰ মৃত্যু এক অতিকে ভয়ঙ্কর পথ দুর্ঘটনা সংঘটিত হয় যার ফলত প্রাণ হেৰুৱাই 11 গৰাকীকৈ লোকে এখন ট্রেনে 1 কিলোমিটার পর্যন্ত মহতিয়াই নিয়ে এখন বাহন যার ফলতে অতি করুণভাৱে মৃত্যু সাবটি লয় 11 গৰাকীকৈ লোকে তাৰোপৰি অন্য 6 গৰাকী লোকে গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাৰ ফলত এই ভয়ঙ্কর ট্রেন দুর্ঘটনা সংঘটিত হৈছে বাংলাদেশত জানিব পৰা মতে মৃত্যুৰ মুখত পৰা আৰু আহত হোৱা লোক কেইগৰাকী ছাত্ৰ ছাত্ৰী আৰু শিক্ষক এখন মিনি বাছেৰে কোনো ঠাই ভ্ৰমণ কৰি ঘূৰি অহাৰ সময়তে এই দুৰ্ঘটনাৰ সন্মুখীন হয় বাছখনৰ চালকে ৰেল গেটৰ প্ৰস্তুত ঠাইৰে বাছ অতিক্ৰম কৰোৱাবলৈ ধৰাৰ সময়তে ট্ৰেইনে মহতিয়াই নিয়ে বাছখন কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে একাদশ শ্ৰেণীৰ আছিল বুলি জানিব পৰা গৈছে মৃতসকলৰ ভিতৰত বৰ্তমানলৈকে কেৱল 9 গৰাকীৰহে পৰিচয় উদ্ধাৰ হৈছে অন্য কেইজনৰ পৰিচয় উদ্ধাৰত ব্যস্ত আৰক্ষী